নমস্কাৰ, মই দিগন্ত ভাইটি। বন্ধুসকল, আপোনালোকে বেংগলোৰ আহিম বুলি ভাবি আছে নেকি? বেংগলোৰ আৰু মেংগলোৰ এই দুইটা জেগাতে মানুহৰ প্ৰয়োজন হৈছে, মানে জবৰ কাৰণে। কোনোবাই ছিকিউৰিটি গাৰ্ড যদি কৰিব বিচাৰিছে, ছিকিউৰিটি গাৰ্ড কৰিব পাৰিব। কোনোবাই যদি কিবা কুকিং কাম জানে, ভাত বনাব জানে, তেখেতেও এই কাম কৰিব পাৰিব। দৰমহা 23,000 টকা। 23,000। ৰুমটো আপোনাৰ ফ্ৰী হ'ব আৰু PF ESI থাকিব। আৰু লগতে ডিউটি আপোনাৰ বেছি দূৰ নহয়, অকণমান খালি 10 মিনিটমান খোজকাঢ়ি যাব লাগে ৰুমৰ পৰা। আপোনালোকে যদি কোনোবাই জব কৰিম বুলি ভাবিছে, তেনেহ'লে মোক আপোনালোকে কমেণ্ট কৰক আৰু মই মোবাইল নম্বৰ দি দিম, আপোনালোকে আহিব পাৰিব। বন্ধুসকল, মই বৰ্তমান আছোঁ মেংগলোৰ, মানে কৰ্ণাটকৰ মেংগলোৰ। বেংগলোৰৰ পৰা মেংগলোৰ আহিব লাগিব, ঠিক আছে। আৰু আমাৰ অসমৰ প্ৰায় মানুহ বেংগলোৰত আছে আৰু কৰ্ণাটকতে আছে, মই জানো। আৰু তেখেতসকলকো যদি কামৰ প্ৰয়োজন হৈছে, তেতিয়াহ'লে মোক আপোনালোকে যোগাযোগ কৰিব পাৰে। আৰু সকলোতকৈ ডাঙৰ কথা হ'ল, ডিউটি কাৰণে কি লাগে। আপোনাৰ আধাৰ কাৰ্ড লাগিব, অৰিজিনেল কপি লাগিব, আৰু পান কাৰ্ড অৰিজিনেলটো লৈ আহিব। লগতে আপোনালোকে যদি মেট্ৰিক পাছ কৰিলে বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে, সেই চাৰ্টিফিকেটখন লাগিব। আৰু এটা চবচে ডাঙৰ কথা কওঁ, মেট্ৰিক পাছ যদি আপুনি কৰিছে, তেতিয়াহ'লে আপুনি মানে 22,000 টকা দৰমহা পাব। যদি আপুনি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, তেতিয়াহ'লে আপুনি তাতকৈ 2,000 বেছি পাব। যদি আপুনি BA পাছ কৰিছে, তেতিয়াহ'লে তাতকৈ আৰু 2,000 টকা বেছি পাব। তাৰমানে যিটো এডুকেশ্যন, মানে যিটো শিক্ষাটো অনুসৰি এইটো ইয়াত দৰমহাটো দিব, গম পাইছেনে? যদি আপুনি কম্পিউটাৰ নলেজ যদি আপোনাৰ আছে, তেতিয়াহ'লে আৰু বেছি ভাল, সেইটোতো 30,000 মান টকা দৰমহা। গতিকে বন্ধুসকল, ইমিডিয়েট ইয়াত মানুহৰ প্ৰয়োজন হৈছে। মোক আপোনালোকে কমেণ্ট কৰক যদি আহিব বিচাৰিছে ইয়াত কোনোবাই। আধাৰ কাৰ্ডটো বিশেষকৈ লৈ আহিব, আৰু চিন্তা কৰিব নালাগে। আধাৰ কাৰ্ডটো অৰিজিনেল কপিটো আমাৰ অফিচত দিব নালাগে, খালি ডুপ্লিকেটটো লাগিব। লগতে আধাৰ কাৰ্ডত মোবাইল নম্বৰটো লিংক হ'ব লাগিব, কিন্তু নহ'লে আপোনালোকৰ PF কাম নহ'ব, ঠিক আছে। আৰু PF কিমান কাটে মই কৈ দিছোঁ, আপোনাৰ 2,400 টকা PF কাটে, আৰু চৰকাৰৰ ফালৰ পৰা আহে 1,500 টকা, আৰু লগতে এমপ্লয়িজ ইয়াৰ পৰা আহে 500 টকা। টোটেল মিলাই আপোনাৰ 4,000 মান টকা হয়। সেইখিনি আপোনালোকৰ মাহে মাহে সোমাই থাকিব। গতিকে বন্ধুসকল, আপোনালোকে যদি কোনোবা আহিব বিচাৰিছে, কাৰোবাক যদি ইমিডিয়েট কামৰ প্ৰয়োজন হৈছে, কোনোবাই যদি গাঁৱত এনেই ইঘিল টিঘিলকৈ ঘূৰি ফুৰিছে, মোক আপোনালোকে কণ্টেক্ট কৰক, কমেণ্ট কৰক কোনে কোনে আহিব বিচাৰিছে। মই কণ্টেক্ট নম্বৰ দিম, সেইমতে আহি যাওক। তো বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ। জয় আই অসম।